Good morning, my dear food lovers. এয়া দৃশ্যটো কৰ জানেনে মই য'ত থাকোঁ নহয় তাৰ পৰা দেখুৱাইছোঁ। এইখন হৈছে গোপালপুৰ আৰু কেনেকুৱা বতাহ চাওকচোন বাৰু, বতাহৰ শব্দ শুনিছেনে? যিহেতু সাগৰখন আমাৰ একেবাৰে ওচৰত, মাত্ৰ 10 কিলোমিটাৰ দূৰত, গতিকে অনবৰত বতাহত উৰি থাকে। আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য, খুব ভাল লাগে দেখি পেলাই। এইটো আমাৰ এপাৰ্টমেণ্টৰ তলৰ পাৰ্কখন। অলপ আগলৈকে ইয়াত মানুহবোৰে আসন কৰি আছিলে আৰু মৰ্ণিং ৱাক কৰি আছিলে। মই সদায় ভাবোঁ দেই কাইলৈ যাম বুলি, কাইলৈ যামকৈ মানে 3 বছৰ ধৰি পেলাই মই আৰু মৰ্ণিং ৱাক কৰিব যাব পৰাকৈ নাই। কাইলৈতো আজিলৈকে মোৰ অহাই নাই, কিন্তু মই সদায় এটা কাম কৰোঁ, ইয়াত থিয় হৈ পেলাই মই বাহিৰলৈ চাই ব্ৰেকফাষ্ট লওঁ। খুব ভাল লাগে বতাহজাক, ভিতৰত অতিপাত গৰম, উৰিষ্যা সাংঘাতিক গৰম আপোনালোকে জানেই। আৰু এয়া হৈছে মোৰ আজিৰ ব্ৰেকফাষ্ট। যিহেতু বহুত গৰম গতিকে মই মেংগ' শ্বেক বনাইছিলোঁ, ফ্ৰিজত থৈ দিছিলোঁ আৰু এইখিনিতে থৈ মই এইদৰে বাহিৰলৈ চাই পেলাই খাই থাকোঁ। দূৰত এখন পাহাৰ আছে, আপোনালোকৰ চকুত পৰিছে নাই ঠিক মই কৰিব নোৱাৰিম বাৰু। মই এবাৰ দেখা পাইছোঁ খালী চকুৰে, কেমেৰাত কিন্তু স্পষ্ট হোৱা নাই দেই। সেইখন হৈছে তাৰাতাৰিণী পাহাৰ। যেনেকৈ আমাৰ কামাখ্যা দেৱী আছে, কামাখ্যা পীঠ আছে, তেনেকৈ ইয়াত তাৰাতাৰিণী মন্দিৰ আছে। যেনেকৈ মা কামাখ্যাৰ জুনি পৰিছিল, ইয়াত দেৱীৰ মাৰ বক্ষ পৰিছিল আৰু সেয়ে তাৰাতাৰিণী ইয়াত পীঠ হয়, দেৱীপীঠ। এয়া মোৰ আজিৰ ব্ৰেকফাষ্ট, একদম ঠাণ্ডা ঠাণ্ডা। আৰু আমাৰ দুজনৰ এইমাত্ৰ ফ্ৰিজৰ পৰা উলিয়াই পেলাই ইয়াৰ ফ্ৰিজৰ ওপৰতে থৈ দিছোঁ।